এইখিনি ধান ইয়াত ধান দিয়া আছে আৰু ইয়াত ফেন উঠি আছে কিয় ফেন উঠে আপোনালোকে মোক জনাই দিবচোন যদি জানে আজি আমাৰ ঘৰলৈ আহি আছে এগৰাকী মানে বিশেষ ব্যক্তি মানে এগৰাকী বাইদেউ দেই কৈ দিছোঁ আৰু ডাইৰেক্টলি আপোনালোকক কৈ দিলে ভাল হ'ব হয়নে হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু পুৱাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি আজি ইয়াত দেখিছে নহয় পুৱাই সূৰ্য দেৱতাটো পূৰা ওলাই আহিছে মানে মই পূৰা মানে কি আৰু ভালো লাগিছে যিহেতু গৰম দিন নহয় এতিয়া ঠাণ্ডা দিন আৰু ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টি অলপ হ'লেও ব্যতিক্ৰমী হ'ব কাৰণ আজি অলপ বেলেগ ধৰণে ভিডিঅ'টি উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম চ' আপোনালোকে চাই থাকক প্ৰথমৰ পৰা শেষলৈকে কিনো দেখাম কি নেদেখাম নহয় জানো আই হোপ আপোনালোকে আজি ভিডিঅ'টি ভাল পাব চ' চাই থাকক আৰু এইয়া এই জকাটোলৈ আপোনালোকে মন কৰক এই জকাটোত কি দিয়া আছে এইখিনি ধান ইয়াত ধান দিয়া আছে আৰু ইয়াত ফেন উঠি আছে কিয় ফেন উঠে আপোনালোকে মোক জনাই দিবচোন যদি জানে চ' ইয়াত ধানত পানী দিয়া আছে দেখিছে এই জকাটোত পানী দিয়া আছে কি কাৰণে ৰিজনটো আপোনালোকে নিশ্চয় জানিব আৰু যদি নাজানে আপোনালোকে মোক জনাই দিব দেই আৰু এয়াই কথাটো কি কাৰণেনো দিয়া আছে আচলতে মই জানিবলৈ মন গৈ আছে মোৰ বহুত ঠাণ্ডা লাগি আছে মানে ঠাণ্ডা মানে এই পানীখিনি চুই দিলোঁ ন হাতখন বহুত অকৰা হৈ গৈছে যিয়ে নহওক ঠাণ্ডাৰ মাজতে এয়া মোৰ এই জকাটোত থকা এই ধানখিনিলৈ বহুত বেছি মন গৈ আছে মানে কিবা এটা ভাল লাগি আছে আৰু কি খাবনো এইখিনি আৰু ইয়াতে বোলে খেৰ বা ধৰি লওক খৰি চৰি দি তলত জুই দিয়া হ'ব জকাটোৰ তাৰপিছত কিবা এটা হ'ব আৰু চ' চাই থাকক কি হয় কি নহয় আপোনালোকক বুজাই আছোঁ অলপ পিছত আজিকালি ইহঁতৰ জেগাটো চেঞ্জ হৈ গ'ল মানে ঠাইখন চেঞ্জ হৈ গ'ল এয়া দেখিছে নহয় বেটীজনী আৰু অলপ হ'লেও চেঞ্জ হৈছে আৰু তাই দেখিছে কেনেকুৱা মানে এইপিনি পোৱালিটো আছে আৰু এইপিনি এইজনী বদমাছ হয় বহুত বদমাছ আৰু এইটো হৈছে আমাৰ পোৱালিটো কি হ'ল এইটো পোৱালিটো দেই আৰু এইটোক এতিয়া আমি লৈ যাম আমি অলপ পিছত নহয় এতিয়াই লৈ যাম কাৰণ এতিয়া কেনেকৈ দৌৰিলে লাগিলে হয় আপোনালোকে আচলতে দৌৰি গৈছে সি কিয় বাৰু মই ঠিক ধৰিব পৰা নাই কাৰণ পোৱালি বস্তুটো এতিয়া দৌৰিবই আৰু ধৰি লওক কিয় বাৰু বুলি তাত কোনো মানে কুৱেশ্যন নাহে আৰু এইপিনে আমাৰ মাতাইছে এইজনী হৈছে ডাঙৰজনী আৰু এতিয়া সিহঁতক লৈ যাওঁ আৰু নে কি সোনকালে বেটি চা এইপিনে চা পুৱাই আহি গৈছোঁ পথাৰত মানে উদং পথাৰখন এতিয়া একেবাৰে উদং হৈ গ'ল আপোনালোকে নিশ্চয়তো গম পাইছে ইফালে অলপ কুঁৱলী পৰি আছে চাগে দেই ধোঁৱা লাগিছে আৰু এয়া আমাৰ বেটা বেটীকেইটাক দিবৰ কাৰণে আহিলোঁ আৰু এয়া আমাৰ বেটা বেটীহঁত এয়া আমাৰ তিনিটা হৈ গ'ল এতিয়া বেটা এটা আৰু বেটী দুজনী মানে মাকজনীকে মোৰ কাৰণে বেটী আৰু যিয়ে নহওক এয়া আমি ৰাতিপুৱা আহি গৈছোঁ মানে পথাৰত দেই বহুত ভাল লাগিছে কুঁৱলী পৰি আছে এইফালে দেই মানে বেলি ওলালে মানে হ'লেও কুঁৱলী মানে এইটো কেনেকুৱা কথা বাৰু আপোনালোকে ভাবি চাওকচোন আৰু যিয়ে নহওক চাই থাকক নেক্সট কি হয় কি নহয় বন্ধুসকল এইফালে আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাওঁ বুলি ভাবিছোঁ এটা বেলেগ বস্তু মানে সেইটো বস্তু এতিয়া দেখি পাবলৈ নাই মানে এবিধ শাক দেই শাক বুলি কৈছোঁ শাক মানে শাক দেই নহয় দেই শাকহে মানে শাক পাচলি এটা শাক মানে দেখাম চ' এইটো বৰ্তমান নাইকিয়া হৈ গৈছে আৰু এইটো কি হৈছে চাওক এয়া চিনি পাইছে নিশ্চয় এয়া হৈছে আমাৰ অসমীয়াৰ ঢেকীয়া কিন্তু এতিয়া ঢেকীয়া খায় নে নাখায় আপোনালোকে মোক জনাই দিবচোন যিহেতু এতিয়া ঢেকীয়া খোৱাৰ বতৰ নহয়ও চাগে এইটো ঠাণ্ডা দিন ন ঠাণ্ডা দিনত ঢেকীয়া খায় নে নাখায় এবাৰ জনাই দিব কাৰণ আমি ইমান নাজানো আৰু হয়তো বহুতে ক'ব গাঁৱলীয়া ল'ৰা গাঁৱত থাকো কিন্তু এই ঢেকীয়াটো কেতিয়া খায় কেতিয়া নাখায় নাজানো চ' নাজানো কিন্তু আগতে ভাল লাগিছিলে ন যেতিয়া আমি যে এই কচু ঢেকীয়া ঔটেঙা কণ বিলাহী খুতুৰা মানিমুনি এনেকৈ কিমান আমি শাকৰ নাম জানিছিলোঁ শাক খাইছিলোঁ আজিকালি এইবিলাক পাবলৈ নাই মাটিকান্দুৰী ভেদাইলতা নৰসিংহ এইবিলাক শাক পাচলি আজিকালি হয়তো বহুতেই চিনিয়ে নাপায় আজিৰ ল'ৰা ছোৱালীয়ে আজিৰ প্ৰজন্মই এই বস্তুবিলাক একেবাৰে চিনি নোপোৱা হৈ গৈছে সেইবাবে এই ঢেকীয়াখিনি দেখাই দিলোঁ কিন্তু এই ঢেকীয়াখিনিৰ পৰা আপোনালোকে একো জ্ঞান নাপায় ঢেকীয়াখিনি দেখাৰ পিছত আপোনালোকে হয়তো একো শিকিবলৈ নাপায় কিন্তু হয়তো বহুতে চিনি নাপাবও পাৰে গতিকে এইটো অলপ আপোনালোকক দেখাই দিছোঁ চ' মনত পৰি যায় ল'ৰালি কাললৈ আমি
এইবিলাক বহুত কিবাকিবি চিনি পাইছিলোঁ তৰা গাজলি আৰু এই টোপোলা ভাত বনাবৰ কাৰণে তৰা গাজলিৰ পাতটো ইউজ কৰে মানে ব্যৱহাৰ কৰে দেই অসমীয়াৰ মাজত দুটা চাৰিটা ইংলিছ শব্দ আহি যায় কাৰণ আধুনিক যুগ কলি যুগ আৰু কিবাকিবি হয় ন বহুত কিবাকিবি কম্পিউটাৰ যুগ ইলেক্ট্ৰনিক মিডিয়াৰ যুগ গতিকে তেনেকুৱা আৰু যিয়ে নহওক আপোনালোকক মোৰ মনৰ ভাৱখিনি শ্বেয়াৰ কৰিলোঁ অনুগ্ৰহ কৰি জনাই দিব যে এতিয়া ঢেকীয়া খায় নে নাখায় কাৰণ এতিয়া ঠাণ্ডা দিন বন্ধুসকল ফাইনেলি আমাৰ জুই তেতিয়া হৈ গ'ল মানে আমি যিটো কৰিছিলোঁ যে আপোনালোকক কৈ আছিলোঁ আমি কি বুলি কয় ধান বহাইছোঁ মানে সিজাইছোঁ এয়া আমাৰ ধানখিনি উতলিব আৰু উতল আহিব আৰু এইপিনি জ্বলাই দিয়া হৈছে জুইটো মানে বেছি দেখুওৱা নহ'ব কাৰণ কপিৰাইট আহি যাব পাৰে কপিৰাইট নহয় কমিউনিটি ইছ্যু বন্ধুসকল ভিডিঅ'ৰ মাজতে এটা বিশেষ কথা ক'বলৈ থাকি গ'ল মানে আজি আমাৰ ঘৰলৈ আহি আছে এগৰাকী মানে বিশেষ ব্যক্তি মানে এগৰাকী বাইদেউ দেই কৈ দিছোঁ আৰু ডাইৰেক্টলি আপোনালোকক কৈ দিলে ভাল হ'ব হয়নে বাইদেউগৰাকী মানে বহুত বেছি জনপ্ৰিয় আৰু বহুত বেছি পপুলাৰ হয় কাৰণ তেখেতে মানে এটা এপ্লিকেশ্যন মৌজ আৰু এটা এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো হৈছে আপোনাৰ ইনষ্টাগ্ৰাম আৰু এই ইনষ্টাগ্ৰাম আৰু মৌজত তেখেতে বহুত বেছি ভিডিঅ' বনায় আৰু এই ভিডিঅ'বিলাক খুব বেছি ভাইৰেল হৈ থাকে আৰু সেই ব্যক্তিগৰাকী কোন আপোনালোকক জনাম আৰু বাইদেউগৰাকীয়ে কৈছে মানে বাইদেউ বুলি কৈ দিছোঁ আৰু চিনাকিটো দি দিছোঁ মহিলা হয় আচলতে তেখেত মানে কি হৈছে আমাৰ ঘৰলৈ আহি আছে আৰু তেওঁ কৈছে যে হঠাতে এটা ফোন আহিল আৰু কৈ আছে যে তোমালোকৰ ঘৰলৈ কৈ আছোঁ মানে তোমাক লগ পাম মানে আগতে তেখেতে আহিছে আৰু মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হয় তেখেত আৰু তেখেতে আচলতে মোক লাইফটোত আগবাঢ়িবৰ কাৰণে এটা সুযোগ দিছিলে মোৰ এটা সপোন আছিল যে মই কিবা এটা কৰিম বা এনেকৈ মোৰ সপোনবোৰ পূৰণ হোৱাৰ ক্ষেত্ৰত তেখেতৰ এটা অৰিহণা আছে গতিকে ভাল লাগিছে বাইদেউগৰাকী আজি আহি আছে আৰু অতি সোনকালে বাইদেউগৰাকীক লগ পাম গতিকে চাই থাকক আজি ভিডিঅ'টি কোন হয় তেখেত জানিবলৈ নহয় জানো বন্ধুসকল ভাবিলোঁ ভাত কেইটামান খাই লওঁ এয়া আছে দালি আৰু আলু মানে থপথপীয়াকৈ বনাইছে আৰু এইপিনি আছে মাছৰ চাটনি আৰু এই ইয়াতে দেখিছে কিবা মাছ এজনী দিছে এয়া মাছৰ চাটনি আছে এয়া মাছ এজনী দিছে খাবৰ কাৰণে তাৰপিছতে এইখিনি দালি আৰু আলু আৰু খাই লওঁ আৰু আলহী আহি আছে সোনকালে চ' মানে বেছি টাইম গৈ থাকিব নোৱাৰি চ' লগ পাইছোঁ একেবাৰে আলহীৰ ওচৰত দেই খাই লৈছোঁ মাছ আলু পৰি থাকিলে বন্ধুসকল মই যাৰ বিষয়ে কৈ আছিলোঁ বা যাৰ কথা ইতিমধ্যে আপোনালোকক কৈ আছিলোঁ আপোনালোকে ইতিমধ্যে ভিডিঅ'টোত গম পাই আছে কাৰ বিষয়ে কৈছিলোঁ আৰু তেখেতলোক ইতিমধ্যে আহি পাইছেহি মানে স্পেচিয়েলি মই যাৰ কথা কৈছিলোঁ আৰু তেওঁ আহি পাই গ'লহি চ' মই চিনাকি কৰাই দিবলৈ লৈছোঁ গাইছ এগৰাকী হৈছে বাইদেউগৰাকী যাৰ কথা মই আপোনালোকক কৈ আছিলোঁ ইনষ্টাগ্ৰাম মৌজ আৰু বিভিন্ন প্লেটফৰ্মত তেখেতে ভিডিঅ' বনাই আছে আৰু এই বাইদেউগৰাকীক মই চিনাকি কৰাই দিবলৈ লৈছোঁ ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে বাইদেউ ক'ৰ হয় কি হয় তেওঁ নিজে পৰিচয়টো দি দিব নমস্কাৰ মোৰ নাম মিছ ৰুণা বেগম মোৰ ঘৰ হৈছে চৰাইদেউ জিলাৰ চফৰাই চাৰিআলিত আজি মই পংকজ ভাইটিৰ ঘৰত আমি আহিছোঁ মা মই খুৰা আহিছোঁ তো সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল অৱশেষত আলহী পঠাই দিলোঁ আৰু আলহী পঠাই পিনি এতিয়া মানে কি কৰিম এনেই অলপ ৰাস্তাত মানে খুৰীহঁতৰ ঘৰলৈ বুলি আহিছোঁ আলহী চালহী আহিলে কথা পাতিলোঁ বহুত ভাল লাগিল আৰু ৰুণা বাইদেউ মানে কি হ'ল ৰুণা বাইদেউৰ বিষয়ে আপোনালোকক কৈছোঁৱেই যে ৰুণা বাইদেউ এগৰাকী ছ'চিয়েলিষ্ট হয় মানে সমাজৰ কাৰণে কাম কৰি ভাল পায় বা ধৰি লওক তেওঁ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত তেখেতে এগৰাকী ইনষ্টাগ্ৰামৰ ইনফ্লুৱেঞ্চাৰ নে কি বুলি কয় যে ৰিল ষ্টাৰ বুলি ক'ব লাগিব ৰিলচ বনায় খুব ধুনীয়া ধুনীয়া ৰিলচ বনায় ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু মই মানে ফাইনেলি খুৰীহঁতৰ ঘৰত আহিছোঁ এখন নতুন দৰ্জা লগাই দিছিলোঁ ঘৰ মাই গড এই নতুনকৈ আহিছোঁ যে গমেই নাপাওঁ মানে দৰ্জা চৰ্জা লগালে ধুনীয়াকৈ আৰু পূৰা ফাইনেল ধুনীয়া হৈ গৈছে ঘৰ ধুনীয়া কৰি ল'লে আৰু মানে সিহঁতৰ ঘৰখন আহিছোঁ আৰু অকণমান তাৰপিছতে মই বোলো ভিডিঅ' চিডিঅ' বনাই দিছোঁ এনেই অকণমান আৰু নেকি আপোনালোকো মানে ভাল পাব চাগে এই লাগি ধৰিছে খুৰীহঁতৰ ঘৰত আহিছোঁ মানে এই দেখিছে একদম বিহু বুলি ধুনীয়াকৈ ঘৰ চৰ আহি গৈছে খাবলৈ কি আছে খুৰী আনক খুৰী এইপিনি মানে খাবলৈ কি আছে এতিয়া নাজানো আৰু মানে কিবা আনিছে আনিব মানে আৰু আহিছোঁ যে সিহঁতৰ ঘৰলৈ বহুত দিনৰ মূৰত তাৰপিছতে বকি আছে মোক মানে চ' কেমেৰাটো এলাও নাই এতিয়া অকণমান আপোনালোকক নেদেখাম বাৰু এতিয়া পিছত দেখাম সেইজন খুৰীজনীক মানে দেখাইছোঁ আগতে বাৰু জব কাৰ্ডলৈ যোৱাজনী আকৌ সেই যে
যাওক কাটলে যাওঁ বুলি যে এটা ভিডিঅ'ত কৈছিলে আগতে মানে প্ৰথম ভিডিঅ'কেইটা সিহঁতৰ ঘৰৰ পৰাই বনাইছিলোঁ ন চ' আজিকালিহে নবনাওঁ বা ধৰি লওক আজিকালি আৰু অলপ দিনৰ পিছত মই গুৱাহাটীৰ পৰা ভিডিঅ' বনাম কাৰণ মই আমাৰ চৰাইদেউ শিৱসাগৰ এৰিম আৰু শিৱসাগৰৰ পৰা যামগৈ গুৱাহাটীলৈ গুৱাহাটীত মানে মোৰ ষ্টেটআপ আহি আছে আমাৰ ষ্টুডিঅ' আমি ষ্টুডিঅ'ত কাম কৰিম নিউজৰ চেনেল নিউজ আহিব পডকাষ্ট আহিব ঢেৰ কিবাকিবি আহিব চ' আমাৰ নতুন নতুন প্ৰজেক্টখিনিৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক সোনকালে যাতে আমাৰ কামখিনি হৈ উঠে নে কি আৰু ভাল লাগিব আপোনালোকেও লগ পাম যিসকল গুৱাহাটীত আছে মোক আৰু কণ্টেক্ট কৰিব আৰু নিউজ চিউজ দিব নেকি আপোনালোকৰ বিশেষ কিবা যদি থাকে নিউজটো নিউজে পডকাষ্ট থাকিব ধুনীয়া ধুনীয়া আৰু কিবাকিবি হ'ব আৰু ঢেৰ কিবাকিবি আমাৰ প্লেন আছে বহুত ডাঙৰ এটা প্ৰজেক্ট লৈ আমি গৈ আছোঁ গুৱাহাটীত চ' অতি সোনকালে গুৱাহাটীখিনিক লগ পাম গুৱাহাটী যোন যোন আছে কণ্টেক্ট কৰিব আৰু গৈ ভাল লাগিল অলপ দিনৰ আগত গৈছিলোঁ ভিডিঅ'টো ভবাতকৈ বহুত বেছি দীঘল হৈ গ'ল গতিকে কোনেও বেয়া নাপাব আৰু লগ পাই আছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চ' নতুন ভিডিঅ' অতি সোনকালে আহি আছে চাই থাকিব আপোনালোকৰ আপোন চেনেল দ্য ব্লাইণ্ড ফেমিলি